নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ড, এইটো তামোল ঢকনাৰ পৰা প্লেট বনোৱা মেচিন হয়। এইটো আমি বনাই আছোঁ, এটা জাগাত ৰেডি কৰা হৈছে। এইটো সিলিণ্ডাৰটো ওপৰত থাকিব, পেনেলখিনি ওপৰত থাকিব বাৰু। গোটেইখিনি ইলেক্ট্ৰনিক আইটেম হ'ব, সেন্সাৰ লগোৱা হ'ব। তো বডিটো আমি বহুত হেভিকে বনোৱা হৈছে। ওপৰতো সেনেকুৱাকৈ কভাৰ লগাই পেলাই ইয়াত মানে পেনেলখিনি বনোৱা হ'ব। হিটিং কণ্ট্ৰলাৰ, টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, ভল্টেজ এণ্ড এম্পিয়াৰ মিটাৰ গোটেইখিনি থাকিব। তাৰ লগতে সেন্সাৰ থাকিব। ইয়াত ভেল্ভখিনি আমাৰতো ভিতৰত নাথাকিব বাৰু। ভেল্ভটো ইলেক্ট্ৰনিক আইটেম হ'ব। ইয়াত আমাৰ বনাই থকা হৈছে, অলৰেডি হ'বই আৰু দুদিন কাম, দুদিন কালাৰৰ। ফ্ৰেমখিনি বহুত হেভি লাগে, কাৰণ কিয় 5 টন প্ৰেছাৰৰ হয়। তো আমি সেইটো যদি হেভিকৈ নিদিওঁ তেতিয়া মানে সেইটো ক্ৰেক হ'ব পাৰে মানে। এতিয়া কালাৰ নোহোৱাৰ কাৰণে ইমান কি নহ'ব বাৰু। বাকী এইটো পেপাৰ প্লেটৰ মেচিন আছিলে, এইটো আমি লগাই থলোঁ বাৰু। এইটো হ'ব আৰু এইটো আমি এৰিকা প্লেট বনাম আৰু। এইটো পুৰণা মেচিন আছিলে, কাটি কুটি বনোৱা হৈছে। এইটো কালাৰ কমপ্লিট হোৱা নাই, এক কোট প্ৰাইমাৰ দি পেলাই এক কোট দিয়া হ'ল। তো এইটো হ'ব আৰু এবাৰ কালাৰ কৰিলে ফিনিচিং হৈ গ'ল, তাৰপিছত ডেলিভাৰী দিব পৰা হৈ গ'ল আৰু। তো আৰু এক কোট লাগিব কালাৰ। তো ওপৰৰ কালাৰখিনি আমাৰ মিক্সিং হোৱা নাই, এইটো মই নাথাকাৰ ফলত মিস্ত্ৰীয়ে বনাই দিলে সেনেকুৱাকৈ। তো সেইটো আমি বেলেগ কালাৰ লগাম বাৰু ধুনীয়াকৈ। এতিয়া টোটেল 5টা চিলিণ্ডাৰ আছে। এতিয়া সেই ঠাণ্ডাৰ ছিজনৰ কাৰণে অকণমান ড্ৰাই কৰোঁতে অলপমান টাইম লাগিছে। তাৰ আগতে আমি বক্স চিষ্টেম বনাইছিলোঁ, বস্তুখিনি অকণমান খোলা মেলা কৰিব অসুবিধা হয়। এতিয়া পিছৰ পিনে সেনেকুৱাকৈ ৰাখিছোঁ চিষ্টেমটো। যদি কোনোবাক লাগে আমাক কণ্টেক্ট কৰিব পাৰে, আহি বায়'ডাটাখিনি ল'ব পাৰে। মেচিনটোৰ কেনেকুৱা মেচিন লাগিব, কি কি চাইজ লাগিব,